আৰু এয়া অৱস্থা এইফালৰ পৰা পানী পৰিলে আৰু এই ভিতৰতে আজি মোৰ ঘৰৰ অৱস্থাই চাবনে চোতালৰ অৱস্থাই চাবনে নে অৱস্থা নাইকিয়া। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বৰষুণ লাগে লাগে কওঁতে একদম ডাঙৰকৈ এজাক বৰষুণ দি দিলে আৰু শুই উঠাও দেৰি হ'ল। চিধা উঠিয়ে এতিয়া যাবলৈ ওলাইছোঁ গোটলৈ। আমাৰ ইয়াত টুকটুক এতিয়া উঠিছে আৰু শুই উঠিছে, কিবা এটা খাব। আজি হেনো আকৌ শুব, ডাৱৰীয়া বতৰ, খোৱা বতৰ বোলে। আৰু এতিয়া মই যাওঁ গোটলৈ দেই, বাই বাই। যাব লাগিছিলে কালিয়ে, কিন্তু নগ'লোঁ আৰু সেইকাৰণে এতিয়া ৰাতিপুৱা শুই উঠিয়ে চিধা যাবলগীয়া হৈছে। আৰু একদম অৱস্থা বেয়া, বতৰ খুব বেয়া হৈ আহিছে। পটাপট এতিয়া গোটৰ পৰা আহি লওঁগৈ। গোটলৈ আহিলোঁ আৰু আহিয়ে বৰমাহঁতৰ ঘৰলৈ গ'লোঁ। বৰমাহঁতৰ ঘৰৰ পৰা গাখীৰ আনিলোগৈ আৰু বতৰটো একদম একেবাৰে বেয়া হৈ আহিছে। মই আহি দৌৰা দৌৰিকৈ মাহঁতৰ ঘৰত সোমাইছোঁহি আৰু সোমাই মানে কোনোমতে মাহঁতৰ ঘৰত সোমাইছোঁহি আৰু সোমাই আহি পাই এয়া বাৰাণ্ডাতে বহিছোঁ আৰু গোটেই বৰষুণ দিলেই। তাৰপিছত সেই গোটৰ পৰা আহিলোঁ, আহি পাই এতিয়া লৰালৰিকৈ ঘৰলৈ আহিবলৈ লৈছোঁ। বৰষুণ দিয়ে আছে, বৰষুণতে বোলে এনেকৈ তিতি তিতি যাওঁগৈ, নহ'লে বহুত দেৰি হ'ব আৰু ঘৰতো খোৱা বোৱাখিনি বনাবলৈ আছেই। আৰু সেয়া আহি পালোঁ, আহি পাই এতিয়া ৰুটি বনাই আছোঁ। টুকটুকৰ বোলে বিৰাট ভোক লাগিছে, সেইকাৰণে লৰালৰিকৈ এতিয়া মই ৰুটি বনোৱাত লাগিছোঁ। টুকটুকৰ ডিম এনেকৈ আনিবলগীয়া হৈছে। কেৰাহী গোটেই হৈ পৰিলে নহয় তাৰ ডিম। আৰু এতিয়া কেৰাহী ডিবাংকণহে থাকিলেগৈ বেচেৰাটোলৈ, গোটেই কেৰাহীখনে হৈ পৰিলে গেছৰ পাত। এতিয়া শুকান ৰুটিৰ লগত একেলগে খোৱা হৈ হা। কালি যিহেতু বৰষুণ যাক ডাঙৰে আছিলে, শুই উঠি আহি দেখিছোঁ দেউতা মানে এইফালে গোটেই সেইফালৰ পৰা এচাকনি পৰাই দেউতা ইয়াতে শুই আছে। তাৰপিছত গোটেই এইবোৰ চোফা টোফা এতিয়া চাফা কৰিছোঁ। গোটেই একদম পানী পৰি অৱস্থা নাই, মানে চোফাবোৰ গোটেই তিতা, গোটেই তিতা। এইফালৰ পৰা এচাকনি মাৰি মানে চব তিতিলে আৰু বাঁহৰ ঘৰ এইবোৰে দিগদাৰ। মানে ডাঙৰ বৰষুণ যাক ৰাতিপুৱা শুই উঠিয়ে গম পাইছোঁ যে বৰষুণ যাক ইমান ডাঙৰ। এতিয়া মই চাফা কৰি আছোঁ। আজি মোৰ ঘৰৰ অৱস্থাই চাবনে চোতালৰ অৱস্থাই চাবনে নে অৱস্থা নাইকিয়া হৈ গৈছেগৈ। গোটেই আম ফুলবোৰ পৰি চোতাল একদম অৱস্থা নাইকিয়া কৰি থৈছে। আৰু দোকানখনতো আছেই, দোকানখন দেখাম আপোনালোকক কেনেকুৱা হৈ আছে। আজি এইখিনি কৰোঁতে মোৰ দুপৰীয়া মানে খানা বনোৱাই দেৰি হৈ গৈছেগৈ। এতিয়া দোকানলৈ আহিছোঁ, অৱস্থা একেবাৰে বেয়া, একদম গোটেই পানী পৰি মোৰ চেক অৱস্থা নাইকিয়া হ'ল। এইখিনিও তিতিলে আৰু এয়া অৱস্থা এইফালৰ পৰা পানী পৰিলে আৰু এই ভিতৰটোতো গোটেইটো অৱস্থা নাই, মানে ইয়াৰ ভিতৰে অৱস্থা নাই। এইফালে এইবোৰ মানে হলীয়া গাত কি ক'ম আৰু। এতিয়া এইখিনি চাফা কৰি আজি একেই হ'ব, পিছে আকৌ বৰষুণ দিলে ভাবি এতিয়া এইখিনি মোহাৰি মেলি চাফা কৰি থৈ যাওঁ। এনেকুৱা বস্তুবোৰ দেউতা খাবা নাই? চোলা বতৰা এহা কিয়া হে দহি চাইড জানো কি হয় খাইছোন হিন্দী একেবাৰে দহি। এইফালে চাৰিআলিৰ পৰা এয়া আনিলে আৰু এতিয়া ভাত খোৱাৰ আগত আনিছে। পিছে ভাতেই খাবলৈ হ'ল আৰু এতিয়া টুকটুকে খাব মন গৈছে। সি খাব দৈ নেকি? অঁ, এয়া খালে তুমি মই দৈ নাখাওঁ, ভাত খাবলৈ নোৱাৰিবা নহয়। একো নাই, মই নাখাওঁ ভাত। তাৰপিছত এইটো উলিয়াই দিম ন। ভাত পানী খাই আজৰি হৈ এইফালে উলিয়াই লৈছোঁ দহি বটাৰ কাম, মানে শেষ হোৱাই নাই মোৰ। এখন এলাহতে থাকি গৈছে। এটা ছাইড বাৰু বাতিলোঁ আৰু এটা ছাইড এতিয়া মানে বাতিবলৈ লৈছোঁ ধুনীয়াকৈ। ৰছী লগাই থোৱা আছে আৰু আজি এইখন শেষ কৰিম আৰু ইয়াৰ পৰা কামত লাগি গৈছোঁ। এইফালে এতিয়া আহি গ'লোঁ দোকানলৈ। দোকানৰ ৰখীয়া পাল পৰিলে, দহি বাতি আছিলোঁ আৰু বেছি নাই, আৰু 4টা দহি আছেগৈ। এতিয়া দোকানতে বহি বহি দহিকেইটাও বাতিম। দোকানৰ ৰখীয়া পাল পৰিলে যেতিয়া আৰু দোকানত বহি বহি কাম কৰিব লাগিব। আৰু এতিয়া সেয়া দোকানতে বহি বহি কামটো শেষ কৰোঁ। আজি মানে এইখন আৰু শেষ কৰিম, নহ'লে সদায় একেটা কামকে কিমান কৰি থাকিম। শেষ হ'লে দেখাম বাৰু। আৰু সেই লাষ্টত দোকানলৈ আহিবলগীয়া হ'ল আৰু দোকানতে আহি এতিয়া দহি বাতিলোঁ আৰু দহি বাতি হৈ গ'ল। এইখন মোৰ চাদৰ। তেনে সাধাৰণ যদিও কাপোৰযোৰ, দহিকেইটা বাতি দিওঁতে কিবা এটা ভাল লাগিছে কাপোৰযোৰ। এয়া দহি বাতি এয়া সম্পূৰ্ণ কৰিলোঁ আৰু এনেকৈ সাধাৰণ কামবোৰ কৰিয়ে নিজৰ হাত খৰচবোৰ যেন তেনে উলিয়াই আছোঁ আৰু এয়া হৈ গ'ল বাৰু। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই। যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে
ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এয়া ধুনীয়া হৈ গ'ল, কেনেকুৱা হৈছে আপোনালোকে জনাব। আজিলৈ আহিছোঁ দেই, বাই বাই।